যদি ফাইনেলখনৰ আগত যদি আপোনালোকৰ ভুল হৈ আছে শুদ্ধ নকৰে তেনেহ'লে পিছত আপোনালোকৰ বিপদ হ'ব। সেইকাৰণে গোটেই লিষ্টখন চেক কৰি চাব আপোনালোকৰ নাম চাম শুদ্ধ হৈ আছে নে নাই। আজিলৈ আহিছোঁ। নমস্কাৰ, সকলোকে শুভজিকাতি চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। এইটো ভিডিঅ'ত আপোনালোকৰ ঘৰত যদি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া কোনোবা ভোটাৰ আছিলে, লগতে আপোনালোকৰ যদি কিবা ভোটাৰ লিষ্টত ভুল আছিলে, তেনেহ'লে আপোনালোকে এছআৰৰ জৰিয়তে শুদ্ধ হ'লে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, নিজৰ মোবাইলত চাব পাৰিব। ভিডিঅ'টো বেছি দীঘল নহয়, শ্বৰ্ট ভিডিঅ' নিচিনাই হৈছে, খালি আপোনালোকৰ গোটেই ডিটেইলছটো মই দিবলৈ চেষ্টা কৰিছোঁ। সেইবাবে গোটেই ভিডিঅ' আপোনালোকে চাবলৈ পাহৰি নাযাব। তো প্ৰথমতে কৈছোঁ, এইটো হৈছে অফিচিয়েল আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইট। তাত আপোনালোকে voters.eci.gov.in আপোনালোকে যেতিয়া ছাৰ্চ কৰিব তেতিয়া এই ৱেব পেজটো অ'পেন হৈ যাব। ইয়াত আপোনালোকে ভোটাৰ লিষ্টত থকা সকলোবোৰ কাম কৰিব পাৰিব। আপোনালোকক মই দেখাব বিচাৰিছোঁ, ইয়াত আপোনালোকে নতুন ভোটাৰ লিষ্ট, নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আছে, য'ত আপোনালোকে ফৰ্ম 6 ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব নতুন ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, আৰু এইটো আপোনালোকৰ গোটেই বছৰটোৱে হৈ থাকিব আৰু আপোনালোকে নিজে কৰিব পাৰিব। আৰু লগতে ইয়াত আছে দেখিছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন NRI সকলৰ কাৰণেও দিছে। ফৰ্ম 6A আছে, য'ত আপোনালোকে দেখিছে গাইডলাইন আপোনালোকক দিয়া হ'ব। ডাউনলোড আপোনালোকে ফৰ্মখন কৰি ল'ব পাৰে। লগতে আপোনালোকৰ যদি কোনোবা ইলেক্টৰৰ বা আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে, তেতিয়াও আপোনালোকে ফৰ্ম 7 আপোনালোকে আপলোড কৰিব পাৰিব। গাইডলাইন দিয়া থাকিব, সকলোবোৰ কাম ইয়াতে কৰিব পাৰিব। যদিহে আপোনালোকৰ ভুল হৈছে, ফৰ্ম 8 দি পিনে আপোনালোকৰ শুধৰণি ফৰ্মো পাই যাব, য'ত আপোনালোকে নাম, আপোনালোকৰ ডেট অফ বাৰ্থ সকলোবোৰ শুধৰণি কৰিব পাৰিব। লগতে ইয়াত আপোনালোকে দেখিছে, ইয়াত আপোনালোকৰ নিজৰ EPIC কাৰ্ডখন আপোনালোকে নতুনকৈ ডাউনলোড কৰা অপশ্যন আছে। এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব, সকলো বস্তু ইয়াত পাই যাব। যিহেতু 2024 নিৰ্বাচন পাইছে, এইটো খচৰা প্ৰস্তুত হৈছে এছআৰৰ জৰিয়তে। সেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই দেখাই দিছোঁ। ডাউনলোড ইলেক্ট্ৰল য'ত আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা বেলেগ পেজ অ'পেন হ'ব, য'ত আপোনালোকে দেখিব পাৰিব এনেকৈ আহিব। প্ৰথমতে আপোনালোকৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিবলৈ আহিব, তাত আপোনালোকে আছাম দিব। আছাম দিয়াৰ লগে লগে দেখিব ইয়াত ইয়েৰ অফ ৰিভিজন বুলি আছে। এইটো আপোনালোকে 2024 থ'ব, 2025 নকৰিব, যিহেতু আমি 2024 আৰু ইয়াৰ ৰোল টাইপ যিটো বৰ্তমান ড্ৰাফ্টখন হৈছে 2024 কাৰণে ড্ৰাফ্ট ৰোলখন এতিয়া এক্টিভ কৰি দিয়া হৈছে। ইয়াৰ পিছত আপোনালোকৰ নেক্সট যিখন হ'ব ফাইনেল ড্ৰাফ্টখন হ'ব, যিটো আপোনালোকে ইয়াত ভুল হ'লে শুধৰণি কৰাৰ এতিয়া চান্স আছে। মই এতিয়া চেলেক্ট ডিষ্ট্ৰিক্টত গৈ পিনে মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। মই ইয়াত যোৰহাটৰ দেখাই দিছোঁ। যোৰহাটৰ কৰি পিনে ইয়াত এছেম্বলি আহিব। যোৰহাট এছেম্বলিত আপোনালোকৰ কিমানটা আছে বিধানসভা সমষ্টি দেখিছে যোৰহাটৰ। হয়, মই এতিয়া তিতাবৰটো চেক কৰি দেখাই দিছোঁ আপোনালোকক। আৰু যিটো ইয়াত কেপচা আছে, কেপচাটো শুদ্ধকৈ দিব আপোনালোকে, ভুল নকৰিব। কেপচাটো দিওঁতে আপোনালোকে মই ধুনীয়াকৈ দি দিছোঁ। তাত এতিয়া আমি চিলেক্ট কৰিব লাগিব কি হয়, আপুনি কোনখন আপোনালোকৰ চেণ্টাৰ যদি আপোনালোকৰ নামটো জানে তেনেহ'লে দিব পাৰে। মই এতিয়া দি দিছোঁ আপোনালোকৰ যিকোনো এখন, মই এতিয়া মোৰ সন্মুখত থকা এখনৰ দি দিছোঁ। তাত এতিয়া মই দেখিছোঁ ডাউনলোড চেলেক্ট PDF আছে, য'ত মই তাত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে এখন ডাউনলোড হৈ যাব। ইয়াত এতিয়া এটা পেজ অ'পেন হ'ব, য'ত ষ্টেটাছ প্ৰগ্ৰেছত আছে, ছাকচেছ এৰৰ থাকিব। যদি আপোনালোকৰ ছাকচেছ হৈ যায় মানে আপোনালোকৰ PDFখন ডাউনলোড হৈ যাব। আৰু যদি এৰৰ দেখায় কিবা এটা কাৰণত অকণমান আকৌ ৰিফ্ৰেছ কৰি দিব, তেতিয়া আপোনালোকৰ ধুনীয়াকৈ ছাকচেছভাৱে আপোনালোকৰ হৈ যাব। এইটো এৰৰ দেখাইছে, মই আকৌ ছাকচেছ হৈ দেখাই দিছোঁ আপোনালোকক। এতিয়া অ'পেন কৰি দিছোঁ। কেতিয়াবা হৈ যায়, সেইটো একো হেৰি কৰিবলৈ চিন্তা কৰিব নালাগে। এয়া দেখিছে আহি গ'ল। ইয়াত আপোনালোকৰ সকলোবোৰ ডিটেইলছ আহিছে। ইয়াত আপোনালোকৰ কি কি অন্তৰ্গত আছে আপোনালোকৰ দেখিব পাইছে। খণ্ড নং আছে, আপোনালোকৰ এৰিয়া, জিলা, পিনক'ড আছে, খণ্ড নং, আপোনালোকৰ পুৰুষ আছে কিমান, মহিলা কিমান ভোটাৰ আছে, আপোনালোকৰ কিমান, সকলোবোৰ ডিটেইলছ থাকি যাব। ইয়াত দেখিছে চেণ্টাৰৰ ফটো চটো দি থোৱা হয়। আৰু ইয়াত আপোনালোকৰ সকলো আপোনালোকৰ ঘৰৰ ওচৰ সকলোৰে নাম ইয়াত অন্তৰ্ভুক্ত হৈছে। ধৰি লৈছোঁ কাৰোবাৰ কিবা যদি থাকিব পাৰে ভুল, আপোনালোকৰ নাম, স্বামীৰ নাম বা আপোনালোকৰ পিতাৰ নাম, ঘৰ নং, বয়স, ফটো ইয়াতে বৰ্তমান দিয়া নাই, বা আপোনালোকৰ যিটো ভোটাৰ নাম্বাৰ সেইটো যদি আপোনালোকৰ ইয়াত ভুল হৈ আছে সেইটো চাব পাৰে, তেনেহ'লে আপোনালোকে চাই ল'ব। আৰু যদি শুদ্ধ হৈছে চিন্তা নাই, যদি নাম অহা নাই কিবা ভুল হৈছে তেনেহ'লে আপুনি শুধৰণি কৰি ল'ব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে পাহৰি নাযাব। কিন্তু এইখনে শুদ্ধ কৰি ল'ব পাৰিব, যাতে আপোনালোকৰ কিবা অসুবিধা হৈছে নে আপোনালোকে চাব পাৰিব। ইয়াত য'ত আপোনাৰ নাম চামবোৰ আছে, এই নাম চামবোৰ আপোনালোকে শুদ্ধ হৈছে নে চাই লওক, নহ'লে আপোনালোকৰ আকৌ পিছত বিপদত হ'ব যেতিয়া ফাইনেলখন হ'ব। এইখন হৈছে জাষ্ট ৰিভিজন ড্ৰাফ্টখন। যদি ফাইনেলখনৰ আগত যদি আপোনালোকৰ ভুল হৈ আছে শুদ্ধ নকৰে তেনেহ'লে পিছত আপোনালোকৰ বিপদ হ'ব। সেইকাৰণে গোটেই লিষ্টখন চেক কৰি চাব আপোনালোকৰ নাম চাম শুদ্ধ হৈ আছে নে নাই। আজিলৈ আহিছোঁ, ধন্যবাদ।